নমস্কাৰ বিজনেছ লাইন এডমিন চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ এই গাহৰিৰ পোৱালিখিনিক আজি আইৰণ ইনজেকশ্যন কৰিম। যেহেতু 2 দিন আগতে দিব লাগিছিল, 4 দিন বয়সত দিব লাগে। মানে কি হৈছিল, ইহঁতৰ অলপ মানে লুজ মোচন হৈছিল। এইবিলাক চাওক, এই চাইডত বগা বগা দেখা পাই আছে, কোণাত লুজ মোচন হৈছিল। তো আজি অলপ ঠিক হৈছে, 100% ঠিক হোৱা নাই, তথাপিও মানে সময়টো বাঢ়ি গৈ আছে। আৰু আইৰণ ইনজেকশ্যনটো হৈছে এইটো আপোনাৰ ইনষ্টা কোম্পানী আছে, এইটো নামটো ভালদৰে চাই ল'ব, যদি আপোনালোকে দেই দিব। এইটো 4 পৰা 5 দিন বয়সত আধা ml আৰু যেতিয়া 14 পৰা 15 দিন বয়স হ'ব তেতিয়া 1 ml। এইটো 2 টাইম দিব লাগে আইৰণ ইনজেকশ্যন। আৰু আমি 2.5 ml চিৰিঞ্জটো আনিছোঁ আৰু ইয়াত বেজি কাটি লৈছোঁ। এইটো চাওক, ইয়াত কাটি লৈছোঁ, মানে এইখিনি কাটি পেলাই দিম। এইখিনিহে মানে গাহৰিক মানে ফোৰ্চ কৰিম। মানে কি হৈছে, বেছিকৈ কেতিয়াবা চিৰিঞ্জটো বেছিকৈ সোমাই যায়, গাহৰিৰ হাড়ত লাগি যাব পাৰে, হাড়ত লাগি গ'লে প্ৰব্লেম হৈ যাব, সেইকাৰণে অসুবিধা হয়। এইখিনি কাটি লৈছোঁ, এতিয়া গাহৰিৰ কোনো ধৰণৰ ডিষ্টাৰ্ব নহ'ব পোৱালিখিনিৰ। আমি মানে বেজীটো দিয়াতে সুবিধা হ'ব। তো কেনেকৈ বেজীবিলাক দিওঁ চাই লওক আপোনালোকে। আৰু ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ফাৰ্মৰ বিষয়ে সকলো ধৰণৰ আপডেট পাই থাকিব। তো চাই থাকিব। ইয়াত চাওক, আধা ml লৈ লৈছোঁ আৰু ইয়াত কাটি লৈছোঁ ওপৰত। চাওক, ওপৰত মই এটা হাতেৰে দেখাত অসুবিধা হৈ আছে। ইয়াত কাটি লৈছোঁ, মানে ইয়াতকৈ বেছি সোমাই নাযায় গাহৰিৰ স্কিনত, ইয়াতকৈ বেছি নাযায় আৰু কেতিয়াবা বেছি গৈ হাড়ত লাগি যায়। চাওক, ইয়াতকৈ বেছি নাযায় আৰু। তো এইখিনি জেগা বহুত নৰম আছে। ইয়াৰ পিছৰ ছাইডত দিব পাৰি ভৰিত, কিন্তু অসুবিধা হয়। তো ইয়াত চাওক, এইখিনি জেগা বহুত নৰম, আৰু এইটো চাব বেছি কিন্তু সোমাই নাযায়। চাব, আমি জোৰে দিলেও ইয়াৰ বেছি সোমাই নাযায়। তো ইয়াত নৰম জেগা আছে, হাৰা নাই, তো ইয়াত আমি দি লওঁ। চাওক, এইখিনি কমপ্লিট আইৰণ দিয়া ক্লিয়াৰ হ'ল। আৰু চাওক, পূৰা গাখীৰত লাগিছে। ইয়াত 2টা পোৱালি অলপ বেছি দুৰ্বল আছে। এইটো এটা সৰু পোৱালি, আৰু এইটোৰ এতিয়ালৈকে নাভিৰ যিটো ৰস, এই হেৰিটো নাৰটো, এইটো এতিয়ালৈকে ঠিক হোৱা নাই ভালদৰে। আৰু বাকীখিনি কমপ্লিট অ'কে আছে। যদি আপোনালোকে আইৰণ ইনজেকশ্যন কৰিব পাৰে। আইৰণ ইনজেকশ্যন কৰিলে কি হয়, কিছুমান যিবিলাক পোৱালি দুৰ্বল থাকে, দুৰ্বলখিনি ঠিক হৈ যায়, আৰু পোৱালিৰ মানে গ্ৰ'থবিলাক অলপ সোনকালে হয়। এইটো অলপ দুৰ্বল আছে, এইবিলাক কমপ্লিট ঠিক হৈ যায়। কৰিব পাৰে আইৰণ ইনজেকশ্যন। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।